নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে মই সুৰজ ছেত্ৰীয়ে পুনৰবাৰ টিপছ অসম ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল ইয়াতে আপোনালোকে দেখিবলৈ পাইছে এইকেইটা হৈছে কুকুৰাৰ পোৱালি আৰু এই পোৱালিখিনি এইবাৰ আমি বেলেগৰ পৰা আনিছোঁ আৰু এই পোৱালিখিনিক ব্ৰুডিং কৰিবৰ কাৰণে আমি ব্ৰুডিং ঘৰটো এনেকৈ নিৰ্মাণ কৰিছোঁ। বৰ্তমান যিহেতু ঠাণ্ডাৰ সময় চলি আছে সেইকাৰণে আমি তলত ডাঠকৈ ধানৰ ভুচি পাৰি দিছোঁ আৰু তাৰ ওপৰত দুটা তৰপত বাতৰি কাকত পাৰি দিছোঁ আৰু এই পোৱালিবোৰক তাপ দিবৰ কাৰণে আমি 200 পাৱাৰৰ ৰঙা ৰঙৰ বাল্ব জ্বলাইছোঁ। আৰু ইয়াতে আপোনালোকে দেখিবলৈ পাইছে এই পোৱালিখিনি যে দেখিবলৈ পাইছে এই পোৱালিখিনি হৈছে আমাৰ ইনকুবেটৰ মেচিনৰ পৰা ওলোৱা পোৱালি আৰু ইয়াতে 111টা সোণালী কুকুৰাৰ পোৱালি আছে। আমি ইনকুবেটৰ মেচিনৰ পৰা যেহেতু 111টা পোৱালিহে ওলাবলৈ সক্ষম হ'লো সেইকাৰণে পোৱালি কমি যোৱাৰ কাৰণে আমি বেলেগৰ পৰা আকৌ কুকুৰাৰ পোৱালি আনিছোঁ। আৰু ইয়াতে কি পোৱালি আছে সেই বিষয়ে যদি আপোনালোকে জানিব বিচাৰিছে তেনেহলে ভিডিওটো আপোনালোকে শেষলৈ ভালকৈ চাব। বন্ধু বান্ধৱীসকল এই পোৱালিখিনি যে আপোনালোকে দেখিবলৈ পাইছে এই পোৱালিখিনি হৈছে সোণালী কুকুৰাৰ পোৱালি আৰু আমি এই পোৱালিবোৰক এতিয়া ব্ৰুডিং ঘৰত এনেকৈ ৰাখি আছোঁ। বন্ধু বান্ধৱীসকল আমাৰ লগত যেহেতু 111টা সোণালী কুকুৰাৰ পোৱালিহে আছিল আৰু পোৱালি কমি যোৱাৰ বাবে আমি আকৌ বেলেগৰ পৰা কুকুৰাৰ পোৱালি আনিবলগীয়া হ'ল আৰু এইবাৰ আমি আকৌ 200টা সোণালী কুকুৰাৰ পোৱালি আনিছোঁ। আৰু আমাৰ সৰ্বমুঠ খৰচ কিমান হ'ল সেই বিষয়ে যদি আপোনালোকে জানিব বিচাৰিছে তেনেহলে ভিডিওটো শেষলৈ ভালকৈ চাব। আৰু ইয়াতে আপোনালোকে দেখিবলৈ পাইছে এইকেইটা হৈছে এ গ্ৰেডৰ সোণালী কুকুৰাৰ পোৱালি আৰু ইয়াতে বিভিন্ন ৰঙৰ পোৱালি আছে আৰু এই পোৱালিবোৰক এতিয়া আমি গুড়ৰ পানী খাবলৈ দিম। এই পোৱালিবোৰ যেহেতু অলপ দূৰৰ পৰা আহিছে সেইকাৰণে এই পোৱালিবোৰক প্ৰথম 2 ঘণ্টামান আমি গুড়ৰ পানী খাবলৈ দিম আৰু তাৰ পাছতে ইহঁতক দানা খাবলৈ দিম। ভিডিওটো আপোনালোকে শেষলৈ মনোযোগেৰে চাব কাৰণ প্ৰথম অৱস্থাত কি কৰা হয় সেই বিষয়ে যদি আপোনালোকে জানিব বিচাৰিছে তেনেহলে এই ভিডিওটো আপোনালোকৰ বাবে অতি গুৰুত্বপূৰ্ণ। আৰু আপোনালোকে দেখিবলৈ পাইছে এই পোৱালিবোৰৰ বাবে আমি গুড়ৰ পানী তৈয়াৰ কৰি আছোঁ। প্ৰথম অৱস্থাত কুকুৰাৰ পোৱালিবোৰক এনেকুৱা ড্ৰিংকাৰত পানী খাবলৈ দিব লাগে। যদি আপোনালোকে প্ৰথম অৱস্থাত কুকুৰাৰ পোৱালিবোৰক ডাঙৰ ড্ৰিংকাৰত পানী খাবলৈ দিয়ে তেতিয়া সিহঁতে পানীত ডুবি যায় আৰু তাৰ ফলত সিহঁতৰ মৃত্যু হয়। সেইকাৰণে প্ৰথম অৱস্থাত কুকুৰাৰ পোৱালিবোৰক আপোনালোকে এনেকুৱা সৰু ড্ৰিংকাৰতহে পানী খাবলৈ দিব। আৰু আপোনালোকে দেখিবলৈ পাইছে এয়া আমি এই পোৱালিবোৰক গুড়ৰ পানী খাবলৈ দিছোঁ। আমি 200টা পোৱালিৰ বাবে 3টা ড্ৰিংকাৰ ব্যৱহাৰ কৰিছোঁ, মানে 3টা ড্ৰিংকাৰত এই পোৱালিবোৰক আমি পানী খাবলৈ দিছোঁ। আৰু প্ৰথম অৱস্থাত পোৱালিবোৰক এনেকৈ পানী খাবলৈ শিকাব লাগে আৰু আমি এনেকৈ এই পোৱালিবোৰক পানী খাবলৈ শিকাই আছোঁ। আমি এই ব্ৰুডিং ঘৰটোত 200টা সোণালী কুকুৰাৰ পোৱালি ৰাখিছোঁ আৰু এই পোৱালিবোৰক তাপ দিবৰ বাবে যিহেতু আমি 200 পাৱাৰৰ ৰঙা ৰঙৰ বাল্ব জ্বলাইছোঁ আৰু এই তাপখিনি যাতে বাহিৰলৈ ওলাই যাব নোৱাৰে তাৰ বাবে আমি এনেকৈ প্লেন চিটৰ ওপৰত বস্তাৰে ঢাকি দিছোঁ। যদি আমি এই কামটো কৰোঁ তেতিয়া ব্ৰুডিং ঘৰটোৰ ভিতৰত গৰম হৈ থাকে আৰু পোৱালিবোৰক ঠাণ্ডা নালাগে যাৰ বাবে পোৱালিবোৰ একগোট নহয় আৰু ঠাণ্ডাৰ বাবে পোৱালিবোৰৰ মৃত্যু নহয়। আৰু আমি যিকেইটা পোৱালি ইনকুবেটৰ মেচিনৰ পৰা ওলাইছিলোঁ এই পোৱালিবোৰকো আমি দানা পানী খাবলৈ দি দিছোঁ আৰু এই পোৱালিবোৰক বৰ্তমানে আমি এণ্টিবায়'টিক আৰু বি কমপ্লেক্স ভিটামিন পানীত মিহলি কৰি খাবলৈ দিছোঁ। আৰু বৰ্তমানে আমি যিকেইটা পোৱালি বেলেগৰ পৰা আনিছোঁ সেই পোৱালিবোৰক আমি গুড়ৰ পানী খাবলৈ দিছোঁ। এতিয়া মই আপোনালোকক জনাম যে 19 ডিচেম্বৰ 2024 তাৰিখে আমি যি সোণালী কুকুৰাৰ পোৱালি বেলেগৰ পৰা আনিছোঁ এই পোৱালিবোৰ আনোতে আমাৰ সৰ্বমুঠ খৰচ তথা ইনভেষ্টমেণ্ট কিমান হ'ল, মানে বিনিয়োগ কিমান হ'ল সেই বিষয়ে। বন্ধু বান্ধৱীসকল বৰ্তমান সোণালী কুকুৰাৰ পোৱালিৰ দাম একেবাৰে কমি আছে। বৰ্তমান সোণালী কুকুৰাৰ এদিনীয়া এটা পোৱালিৰ দাম 22 টকা। তেনেহ'লে সেই হিচাপে 200টা সোণালী কুকুৰাৰ পোৱালিৰ দাম কিমান হ'ব? 4400 টকা। এই পোৱালিবোৰক প্ৰথম অৱস্থাত খাবলৈ দিবৰ বাবে আমি 5 কেজি প্ৰি-ষ্টাৰ্টাৰ দানা ক্ৰয় কৰিছোঁ। আমি বেছিকৈ প্ৰি-ষ্টাৰ্টাৰ দানা ক্ৰয় কৰা নাই, প্ৰি-ষ্টাৰ্টাৰ দানাৰ দাম বেছি সেইকাৰণে আমি 5 কেজিহে প্ৰি-ষ্টাৰ্টাৰ দানা ক্ৰয় কৰিছোঁ আৰু এই 5 কেজি দানা শেষ হোৱাৰ পাছৰ পৰাই আমি ইহঁতক ষ্টাৰ্টাৰ দানা খাবলৈ দিম। লোকেল কুকুৰাৰ কাৰণে যিটো ষ্টাৰ্টাৰ দানা আহে সেইটো খাবলৈ দিম আৰু আমি বৰ্তমানে প্ৰতি কেজি প্ৰি-ষ্টাৰ্টাৰ দানা 60 টকাকৈ ক্ৰয় কৰিছোঁ। তেনেহ'লে সেই হিচাপে 5 কেজি প্ৰি-ষ্টাৰ্টাৰ দানাৰ দাম কিমান হ'ব? 300 টকা। আৰু এই পোৱালিবোৰক খাবলৈ দিবৰ বাবে আমি 50 কেজি ওজনৰ এবস্তা ষ্টাৰ্টাৰ দানা ক্ৰয় কৰিছোঁ আৰু তাৰ দাম হৈছে 1850 টকা। আৰু দৰৱৰ কথা যদি মই আপোনালোকক ক'বলৈ যাওঁ তেনেহ'লে এইবাৰ আমি বৰ বেছি দৰৱ ক্ৰয় কৰা নাই কিয়নো কিছুমান দৰৱ আমাৰ লগত আগৰ পৰাই আছে। এইবাৰ আমি কেৱল এপেকেট এণ্টিবায়'টিকহে ক্ৰয় কৰিছোঁ আৰু তাৰ দাম হৈছে 90 টকা। আৰু এই পোৱালিবোৰক আনোতে আৰু দানা আনোতে যাতায়াতৰ খৰচ হৈছে 700 টকা। এতিয়া সৰ্বমুঠ কৰোঁ কিমান হয়? 200টা সোণালী কুকুৰাৰ পোৱালিৰ দাম হয় 4400 টকা, প্ৰি-ষ্টাৰ্টাৰ দানাৰ দাম হয় 300 টকা, 5 কেজি প্ৰি-ষ্টাৰ্টাৰ দানাৰ দাম হৈছে 300 টকা, 50 কেজি ওজনৰ এবস্তা ষ্টাৰ্টাৰ দানাৰ দাম হৈছে 1850 টকা, এপেকেট এণ্টিবায়'টিকৰ দাম হৈছে 90 টকা আৰু যাতায়াতৰ খৰচ হৈছে 700 টকা।
সৰ্বমুঠ কিমান হয় ৭,৩৪০ টকা প্ৰথম অৱস্থাত আমাৰ বিনিয়োগ বেছিকৈ হোৱা নাই কিন্তু এই পোৱালিবোৰ যেতিয়া ডাঙৰ হ'ব তেতিয়া ইহঁতক দানাও বেছিকৈ প্ৰয়োজন হ'ব আৰু তেতিয়া খৰচ অলপমান বাঢ়িব বন্ধু বান্ধৱীসকল এইখিনি আছিল কিছু তথ্য মই আপোনালোকক জনালো আৰু যদি আপোনালোকে ভিডিঅটো চাই ভাল পালে আৰু ভিডিঅটোৰ জৰিয়তে কিবা এটা শিকিব পাৰিছো বুলি ভাবে তেনেহলে অনুগ্ৰহ কৰি ভিডিঅটো লাইক কৰি দিব আৰু যিমান পাৰে ভিডিঅটো নিজৰ বন্ধুবৰ্গৰ মাজত আৰু পৰিয়ালবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিব এই ভিডিঅটো এইখিনিতে সামৰণি মাৰিছো ধন্যবাদ